CITU অসম ৰাজ্যিক কৃষক সভা আৰু অসম কৃষি শ্ৰমিক ইউনিয়ন তিনিটা সংগঠনে যৌথভাৱে আমি ইয়াতে গুৱাহাটীৰ লাচিত ঘাটত এই বিশাল সমাৱেশৰ মাজেৰে অসমৰ আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰৰ যি জনবিৰোধী নীতি, শ্ৰমিক বিৰোধী নীতি, সাম্প্ৰদায়িক যি ৰাজনীতি আৰু শ্ৰম কোড ইয়াৰ বিৰুদ্ধে আমি এই সমাৱেশৰ আয়োজন কৰিছোঁ। শ্ৰম কোডে শ্ৰমিকৰ সকলো অধিকাৰ হৰণ কৰিব আৰু চৰকাৰখনৰ সাম্প্ৰদায়িক ৰাজনীতিয়ে অসম তথা ভাৰতবৰ্ষত অনৈক্য সৃষ্টি কৰিছে, মানুহৰ মাজত বিভাজন কৰিছে। আমি বিভাজনৰ বিৰোধী, আমি ঐক্যৰ সপক্ষে আৰু চৰকাৰখনে ঐক্যৰ বিপক্ষে। এইকাৰণেই যে ভাৰতবৰ্ষৰ পুঁজিপতিসকলে, ভাৰতবৰ্ষৰ আম্বানী আদানী ইহঁতে তেওঁলোকে নিবিচাৰে যে মানুহ লগ হওক। সাধাৰণ মানুহ লগ হ'লে তেওঁলোকে মূল্য বৃদ্ধি ঘটাব নোৱাৰে, সাধাৰণ মানুহ লগ হ'লে তেওঁলোকে শ্ৰমিকক শোষণ কৰিব নোৱাৰে, সাধাৰণ মানুহ লগ হ'লে তেওঁলোকে মাটি দখল কৰিব নোৱাৰে, সাধাৰণ মানুহ লগ হ'লে তেওঁলোকে সকলো জনসাধাৰণৰ ওপৰত তেওঁলোকৰ শোষণৰ হাতোৰা আগবঢ়াই দিব নোৱাৰে। গতিকে এই পুঁজিপতিসকলৰ স্বাৰ্থ ৰক্ষা কৰি আজি বিজেপি চৰকাৰে শ্ৰমিকৰ গলা টেপি ধৰিছে, কৃষকৰ গলা টেপি ধৰিছে, নিবনুৱা যুৱকৰ চাকৰি কৰ্মসংস্থাপনৰ পথ বন্ধ কৰিছে। আজি অসমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 1 লাখ চাকৰি দি পেলাই বিৰাট তালাফাল লগাই আছে। অসমত 23 লাখ নিবনুৱা, মনত ৰখা দৰকাৰ। আৰু এই 23 লাখ নিবনুৱাৰ ইয়াত 90% শিক্ষিত নিবনুৱা, একেবাৰে যিসকলৰ চাকৰি পোৱাৰ যোগ্যতা আছে, অৰ্হতা আছে, দক্ষতা আছে, এইসকলক কোনো বস্তুৰ কৰ্মসংস্থান দিব পৰা নাই, কাৰণ কাৰখানা বন্ধ হৈ আছে। কাৰখানা বন্ধ হৈ আছে, অন্যান্য সকলো জেগাতে তেওঁলোকে কৰ্ম সংকোচন নীতি লৈছে। আজি আপোনালোকে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানবিলাকত য'ত আগতে 12,000 শ্ৰমিকে কাম কৰিছিলে একোটা প্ৰতিষ্ঠানত, তাত এতিয়া স্থায়ী শ্ৰমিক হৈছে মাত্ৰ 4,000। বাকীসকল হৈছে ঠিকা শ্ৰমিকৰ সংখ্যা। IOC, অইল ইণ্ডিয়া লিমিটেড সকলো জেগাতে ব্যক্তিগত খণ্ডৰ কল কাৰখানাবিলাকত আজি ঠিকা পদ্ধতি, আৰু ঠিকা পদ্ধতি মানে শোষণ পদ্ধতি, আৰু শোষণৰ বিৰুদ্ধে আজি মাত মাতিবলৈ ইয়াতে মানুহ আজি সমবেত হৈছে। মাটি ৰক্ষাৰ কাৰণে ফচলৰ উচিত মূল্য বিচাৰি আজি শ্ৰমিকে আহিছে, আৰু কামৰ বিনিময়ত উপযুক্ত হাজিৰা বিচাৰি, শ্ৰম বিচাৰি, মজুৰি বিচাৰি ইয়ালৈ আহিছে। অংগনবাড়ী কৰ্মী, সহায়িকাসকল, আশাসকল, ৰন্ধন কৰ্মচাৰীসকল, কৃষি খণ্ডত কাম কৰা, দিন হাজিৰা কৰা শ্ৰমিকসকল আহিছে। এই শ্ৰমজীৱী মানুহৰ এই বিশাল সমদলে আজি বিজেপি চৰকাৰখন যে জনবিৰোধী, এইটো পুনৰবাৰ প্ৰমাণিত কৰিলে। আমি জনবিৰোধী চৰকাৰখনৰ অপশাসনৰ অৱসান বিচাৰিছো। অহা 26ৰ নিৰ্বাচনতো আমি সেই শক্তিয়ে দিব বিচাৰিছো এই সমাৱেশৰ মাজেৰে। অসমত শ্ৰমজীৱী, কৃষি শ্ৰমিক আৰু কৃষক সভা ওলাই আহিছে। এই তিনিওটাই আমি মেইন মানুহ, অসমৰ খাটি খোৱা মানুহ। এই মানুহৰ কাৰণে চৰকাৰে কিন্তু কোনো গুৰুত্ব নিদিয়ে, কোনো গুৰুত্ব দিয়া নাই। আজি যোনটো 21 নৱেম্বৰ শ্ৰম কোড আনিছে, এই শ্ৰম কোডে এই কাম কৰি থকা মানুহৰ কোনো অধিকাৰ নাথাকিব, সৰ্ব কৰি দিব। কোনো আমি দাবী কৰিব নোৱাৰো, আন্দোলনত যাব নোৱাৰো, এৰেষ্ট কৰিব। গতিকে এই ব্যৱস্থা বন্ধ কৰিব লাগে। আজি আমি এই ব্যৱস্থাৰে, যি ব্যৱস্থাৰে আজি আমি চাহপাত বাগানত কাম কৰা আঁচনিভুক্ত কৰ্মচাৰীসকল হওক, কৃষি শ্ৰমিক হওক, এই কৃষিবিলাক জীয়াই থাকিলেহে আমিও জীয়াই থাকিম, কৃষি শ্ৰমিক জীয়াই থাকিলে আমি জীয়াই থাকিম। গতিকে এই চৰকাৰক আমি সকিয়নি দিব বিচাৰিছো, ইয়াৰ মাজত ভাগ ভাগ নকৰিব, জাতিৰ নামত ভাগ ভাগ নকৰিব, উচ্ছেদটো বন্ধ কৰক। চৰকাৰক আমি সকিয়নি দিছো। ধন্যবাদ। শ্ৰমিক ইউনিয়ন এই সমাৱেশৰ তিনিটা সংগঠনৰ ভিতৰত এটা। আমি মূলত গ্ৰামীণ শ্ৰমিকৰ মাজত কাম কৰোঁ, আৰু আমি দেখিছোঁ বিগত সময়ছোৱাত অসমৰ গ্ৰামীণ অৰ্থনীতিটো কাৰ্যত ভাঙি পৰিছে, আৰু গ্ৰামাঞ্চলত এতিয়া কৃষকবিলাক লাহে লাহে গ্ৰামীণ শ্ৰমিকত পৰিণত হৈছে। কিন্তু এতিয়া প্ৰশ্ন হৈছে, এই যে গ্ৰামীণ শ্ৰমিকবিলাক, এই গ্ৰামীণ শ্ৰমিকবিলাকৰ কাৰণে চৰকাৰৰ কোনো এখন আঁচনি নাই, কোনো আঁচনি এওঁলোকক ঢুকি নাপায়, কোনো আইন এখনে ঢুকি নাপায়। গতিকে আমি দাবী কৰিছোঁ, এখন আইন আমাক লাগে, যিখন আইন হ'ব গ্ৰামীণ শ্ৰমিকসকলৰ কল্যাণকামী। আমি দাবী উত্থাপন কৰিছোঁ, এই গ্ৰামীণ শ্ৰমিকসকলৰ কিছু সামাজিক সুৰক্ষাৰ কাৰণে 60 বছৰ ঊৰ্ধত যাতে এটা পেঞ্চনৰ ব্যৱস্থা কৰিব পৰা যায়। আৰু সেই দাবীৰ ভিত্তিত আমি চৰকাৰকো আহ্বান কৰিছোঁ যাতে আমাৰ এই দাবীবিলাক মানি লৈ যাতে গ্ৰামীণ শ্ৰমিকবিলাকক এটা অৰ্থবহ জীৱন যাতে যাপন কৰিব পাৰে, তাৰ কাৰণে চৰকাৰ আগুৱাই